ভগদা কাম নাই কি কাম নাই এই হুকুম 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 কি মতে ভকতি কৰিম তোমাক হৰি 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 কাম নাই কি কাম নাই হে বৰা হা শুনাচোন শুনা হ'ব দিয়ক কাম নাই শুনাচোন শুনা কাম নাই শুনা শুনা হে কাম নাই শুনাচোন শুনা হ'ব দাদা কি হ'ল এই সৰ্বেৰা পাই কৈ গ'ল এই হৰি কীৰ্তনৰ বোলে কাম নাই কিয় ক'লে হে কাম নাই বুলি ক'লে নেকি অঁ কাম নাই বুলি ক'লে দাদা এই কথাটো এনেকুৱা হ'ব পাৰে নেকি আজিকালি ধৰক মন্দিৰে মছজিদে যোৱা মানুহৰ সংখ্যা বহুত বাঢ়িছে নহয় আৰু তেওঁলোকে ভগৱানৰ আশীৰ্বাদ পাবৰ কাৰণে মন্দিৰে মছজিদে ঘূৰি ফুৰিছে ভগৱানে তেওঁলোকৰ মনৰ আশা পূৰণ কৰিব পৰা নাই এই ধৰক কাৰোবাৰ ল'ৰা ছোৱালীৰ কাৰণে কোনোবাই হয়তো চাকৰিৰ কাৰণে আৰু কোনোবাই হয়তো বেমাৰ আজাৰৰ কাৰণে ভগৱানক সঁপি দিছে কিন্তু ভগৱানে চাগে সকলোকে মানে মনৰ আশা পূৰণ কৰিব পৰা নাই বৰং ওপৰালাই ধৰ্মই মাৰামাৰিহে লগাই দিছে দেখোন কি হ'ল পূজা কৰি আৰু সেইকাৰণেই চাগে তেওঁ তেনেকৈ ক'লে নেকি এতিয়া কোনটো শুদ্ধ ময়ো ভালকৈ নাজানো আপুনিও অলপ ভাবক ময়ো ভাবোঁ ঠিক আছে দাদা আচ্ছা ঐ ৰাচোন ৰ'বক এই মগটো থৈ আহি আছোঁ ৰ'ব ক'ত গলি তই হা ক'ত গলি তই কিবা কৰিছে নেকি দাদা কিবা কৰিছে মানে সেইদিনা আমাৰ ক্লাবৰ মিটিং চলি আছিল হয় চিৰিয়াছ মিটিং হয় জানাই নহয় আমি ক্লাবে বছৰত থিয়েটাৰ মাতো লটাৰী পাতো এইবিলাক কাম কৰি আছোঁ জানো এইবিলাকতো এটা ভাল সামাজিক কাম হয়নে নহয় কোৱাচোন হয় দাদা ভাল কাম ই পাগলে ক'ৰ পৰা আহি দুৱাৰেদি মূৰটো এনেকৈ সোঁৱাই দি কাম নাই এনেকৈ কয় সেইদিনাৰ পৰা ফুট কিনো কয় সভাপতি হিচাপে মই বহুত লাজ পাইছোঁ জানা হয় আৰে বাবা আমি ক্লাববোৰে এইটো থিয়েটাৰ মাতি অসমীয়া সংস্কৃতি ৰক্ষা কৰি আছোঁ জাতি মাতি ভেটি এনেকৈয়ে ৰক্ষা কৰিব লাগিব সামাজিক কাম কৰা বুলি নিজেও এটা আত্মসন্তুষ্টি পাং দিয়াচোন হয়নে নহয় কোৱাচোন হয় আমি ক্লাববোৰে ভাল কাম কৰি থকাৰ কাৰণে স্বয়ং মুখ্যমন্ত্ৰীও আমাক প্ৰশংসা কৰিছে আৰু ই পাগলে কিবা বুজি পাব তাক মই দি আছোঁ ৰ ক'ত গলি তই ক'ত গলি হা হ'ব কাম নাই বিনা তোর হাতে তো পয়সা আছে তুমি পয়সা ক'ত থাকে কি পয়সা কত থাকে রে সেই যে নিযুত মইনার পয়সা 1000 টাকা কি করলি তো পয়সা পয়সা হে কি হেকে কি করি এক করলি রিসার্চ কৰিছো কলেজত যা ভাড়া ক'ত পাম দে তুই রিসার্চ করছা কলেজক যা ভাড়া দিছা কালি বেরে মই কবে ভাড়া দিম কালি বেরে যা কলেজ চলে যাবা নালগে না যাও যা কলেজ মুখখান না চাই যা তাই না না করে ধরে কলেজক যাবা এটি ভণ্টিহঁত শুনাচোন তোমালোক স্কুলত যাবা হয় খুৰা ঠিকেই আছে দিয়া কিন্তু একো ঠিকে নাই যোৱা তোমালোকক দেখিলে মোৰ বেয়াই লাগে শিক্ষাৰ নামত তোমালোকক যে কি শিকাই থকা হৈছে কি যে অন্ধকাৰ ভৱিষ্যত দুখেই লাগে
কামেই নাই নেকি? বন্ধ করছুন কি হলো তেখেতে এইগিলা গান বেয়া বুলি কয়, তেওঁৰ মতে এইগিলা গান একো ভাল নহয়। কি গান ভাল হ'লে? তেওঁৰ মতে বিষ্ণু ৰাভাৰ গান, জ্যোতি প্ৰসাদৰ গান এইবিলাকে তেওঁৰ মতে ভাল গান। পিছে মই কোৱাখিনিতো ক'লোৱে, আপুনি অলপ কথাখিনি ভাবিব। এতিয়া মই আহোঁ, দিয়ক দিয়ক। কাম নাই বুলি কোৱা মানুহটো গেল না। কাইছখান মই মাটি বিকি পাতো, গৰু বিকি পাতো, সেইটো মোৰ কথা। আৰু এনেকুৱা মানুহ আমাৰ ঘৰলৈ আহিব নিদিব। ঠিকে আছে দিয়ক। হ'লেও তেওঁ বেয়া মানুহ নহয় হে। ৰ'বা তোমাক মই এটা বস্তু দেখুৱাই আছোঁ, তুমিতো বিশ্বাস নকৰা। দেখুৱাই আছোঁ ৰ'বাচোন। এই সোপা দেখিছা? এই সোপা বিয়াৰ চিঠি। ঘৰতো আছে মস্ত একদম, বুজি পাইছা? এই বিয়াবিলাকতো যাব লাগিব হা। বিয়াক যোৱা সৰু কথা, দিয়াটোহে আচল কথা, বুজি পাইছানে? আৰু জানাই কইনাৰ ফালৰ যিবিলাক বিয়া আছে সেইবিলাকত মতা উচুৰকাৰিব লাগিব, বুজি পাইছা না? এইফালে এই বেপাৰ হৈছে এনেকুৱা, বুজি পাইছা? একো বিক্ৰী পাত্তা নাই। আৰু এটা ডাঙৰ কথা কি হৈছে গম পাইছানে? এই ক্লাবটোত যে সভাপতি হৈছোঁ মই, সভাপতি হোৱাটোৱে হৈছে এটা ডাঙৰ, বুজি পাইছা না? সভাপতি হোৱাৰ কাৰণে সকলোৱে বিয়াবিলাকক মাতে, সকামবিলাকক মাতে, নগ'লেও নহয়, মতা দিব লাগিল, গ'লেও লেঠা, বুজি পাইছানে কথাটো? এতিয়া কোৱাচোন তুমি কিয় আহিলা? এইটো মানে কি কওক আৰু কিমানো দিব পাৰে। তোমাৰ কিন্তু কথা এটা বেয়া হৈ আছে। কি? তুমি যে ঘপকৈ মানুহক কাম নাই বুলি কৈ দিয়া। কাম নাই বুলি ক'ম মানে যিটো কথাত কাম নাই বুলিয়ে ক'মতো সেইটো। মই তোমাৰ কথাত একমত, এইটো লাইনত ময়ো কাম কৰি আছোঁ। কিন্তু তুমি যদি ঘপকৈ কাম নাই বুলি কৈ দিয়া, মানুহে নুবুজিব নহয়। মোৰ খং উঠি যায় দাদা। এই চা, হাত নীলা পৰি আছে। এই বাপেকক তেজ দি আহিলোঁ, পুতেক নাযায়, বুজিছা দাদা? অৱশ্যে হয়। কবিতা লিখোঁ, কোনেও নপঢ়ে। প্ৰবন্ধ লিখোঁ, কোনেও মতামত নিদিয়ে। পঢ়িব সেই সময়টো আহিব।
অলপ টাইম লাগিব সেই বুলিয়ে তুমি ইমান কাঢ়াকৈ ক'বানে কাঢ়াকৈ নক'লে মানুহৰ গাত নালাগে এটা সেইকাৰণে মই কাঢ়াকৈ কওঁ ভূপেনে যে কোৱা নাছিল চিঞৰি চিঞৰি হা সেইকাৰণে মই এতিয়াও ক'ম চিঞৰি চিঞৰি ক'ম আৰু সাৰা জীৱন কৈ যাম ঠিকে হেল্ল' বেপাৰী ক'ত আছে হা হেৰি ঐ কিয় চিনিব পৰা নাই মই ভাটৌ অঁ হেৰি নহয় এই ধানৰ ৰেট কি চলছি কি মানুহ মাৰি দিবি এনেকৈ হ'লে কেনেকৈ হ'ব হা ধান কাটাওঁতে বাঁহলক দি হা মাটি চহাওঁতে ট্ৰেক্টৰক দি ৰোৱনীক দি সাৰত দি এই কাম নাই এনেকৈ খেতি কৰি কাম নাই হা অ শুনিছে চাওকচোন এইখন চাদৰ আনিছোঁ মোক খুৱাব জানো ঠিকে আছে এই বিয়াত এইবাৰ এইযোৰ পিন্ধিম বুলি ভাবিছোঁ পিছে মোৰ পইচাটো কি পইচা কি পইচা মোক 16,000 টকা লাগিবই মইতো কৈ থৈছোঁ আপোনাক কিনো কোৱা 16,000 টকা 16,000 টকা কম টকা নহয়তো বুজি পাইছা কিয় মই আপোনাক কৈ থোৱা নাই চুলি ষ্টেট কৰিম বুলি চুলি ষ্টেট কৰোঁতে 6,000 টকা লাগিব আৰুতো আছে মোৰ মামাৰ ছোৱালীৰ বিয়া মই কি চখ নকৰিম নেকি ইমান টকা খৰচ কৰি এইবোৰ কৰাৰ একো কাম নাই নিৰ্বাচনী ইস্তাহাৰ 1 নম্বৰতে দেখি দুখীয়া মহিলাৰ একাউণ্টত প্ৰতিদিনে 1250 টকা 2 নম্বৰ দিছে প্ৰতিজন অসমীয়াক বিনামূলীয়া ছিংগাপুৰ ভ্ৰমণ চাওঁ হা সেই 3 নম্বৰত নিযুক্তি দি নিবনুৱাক মদৰ দোকানৰ অনুজ্ঞাপত্ৰ কৃষি কৰ্ম বাদ দিয়া কৃষকক প্ৰতিদিন 2,000 টকা অনুদান এটোচো বঢ়িয়া কথা ক'লা কৃষি কৰ্ম বাদ দিয়া কৃষকক প্ৰতিদিন 2,000 টকা এটোচো ময়ো পৰি খেতি বাদ দিলে যদি চৰকাৰে 2,000 টকাকৈ দিয়ে আজিয়ে মই আদানীক মাটিটো বিক্ৰী কৰি দিম 3 মহলীয়া বিল্ডিং সাজিম আৰু মই এখন গাড়ীও কিনিম আৰু ছোৱালীকো বিয়া দিম এইবাৰ কিন্তু দেশখনৰ উন্নতি হ'ব মোৰ কিন্তু বিশ্বাস হোৱা নাই দেই বিশ্বাস হোৱা নাই প্ৰতিযোগিতাবিলাককো দিব প্ৰতিদিনে 1250 টকা আৰু কৃষককো দিব এই ইমান টকা ক'ত পাব হা এই চৰকাৰৰ বোলে 2 লাখ কিবা কোটি টকা ধাৰ অৰুণোদয় টকাই দিব পৰা নাই বাতৰিত এইবিলাক লিখিয়ে আছে চৰকাৰৰ টকাই নাই কাৰ কয় চৰকাৰৰ টকা নাই বুলি অ মা চোৱাচোন কি চোৱা প্ৰতিজন নাগৰিককে একবাৰ মন্ত্ৰী হোৱাৰ সুবিধা প্ৰদান ক'ত পালি তই গিলা সকলো ৰাস্তাতে মাৰিছে এইবিলাক পোষ্টাৰ সঁচা তুমি সঁচাই তই সঁচাই কৈছো চোৱা কিনো কয় এই না এনে যদি সুবিধা দেয় মই কিন্তু মন্ত্ৰী হ'ম আৰু মন্ত্ৰী হয় মই কি কৰিম জানা প্ৰাইভেট স্কুল খুলিম আৰু প্ৰাইভেট নাৰ্ছিং হোম খুলিম বুজিছা না মই চব কৰিম আৰু অসমৰ চব ঠাইতে মই মাটিও কিনিম আৰু এটা কথা কৰিম আমি যদি এইবিলাক খোলো চব প্ৰাইভেট স্কুল আৰু নাৰ্ছিং হোম খোলাৰ পিছত এই মানে চৰকাৰী স্কুল মানে গোটেই মৰি যাব আমাৰ মজা হ'ব তইও হ'ব পাৰিবি কিন্তু মন্ত্ৰী ময়ো পাৰিম আৰু সুবিধাও দিছি দেবি এইটো চোৱাচোন আৰু কি প্ৰতিজন নিবনুৱাক বোলে মদৰ দোকানৰ লাইচেন্সো দিব কিনো কয় অ মা বঢ়িয়া হ'ব দেবি আমাৰ দাদাই পাবনে পাব কিয় নাপাব ময়ো পামনে মা আৰু তই নাপাবি চবকে দিব চৰকাৰে দিছে যেতিয়া ন বঢ়িয়া লাগব আমাৰ ঘৰত দুটাই পাবি ধনী হ'ব পাৰিম ধনী মোৰ নাচিবৰ মন গৈছিল ভালে হৈছে যা নাচ নাচ আজি ফূৰ্তিতে নাচ আৰু চাওঁ এইটো কি বস্তু দিছে তুলনি বিয়াৰ
সমস্ত খৰচ চৰকাৰে বহন কৰিব। এইবাৰ মই সৰু আপি তুলনি বিয়াখন ইমান ডাঙৰকে পাতিম নহয়, চব ৰাইজকে দেখুৱাই দিম। হেডমাষ্টাৰৰ আপিতকৈ ডাঙৰকে পাতিম। এইবাৰ হেমলতাক চিনি পাব। এইবাৰ চৰকাৰে 1 কোটি টকা দিলে শুৱালকুছিৰ পৰা মুগাৰ চিট কিনিম, পাটৰ চিট কিনিম আৰু কত কি কিনিম। এইবাৰ ইজৰাৰ পৰা সিজৰা পিন্ধি ঠিক 4 ৰিল বনাবি। চৰকাৰে গুৱাহাটীত যিখন দলং বনাইছি চাই আহি মোক কবি, কি ধুনীয়া দলং, চৰকাৰৰ টকা নাথলি কেনেকে বনালা। এইবাৰ গিনিজ বুকৰ অসমৰ নাম আহি যাব। আজিকালি গিনিজ বুক উঠি গেছি, কিবা বিলাক 15 ফাইলত 15 ফাইলত নামটো থাকবা লাগব, তাতে নামটো থাকিলেহে ধনী হৈ যাবি। গোটেই ধনী মাখাৰ নাম তাতে আছে, আমাৰ ভাৰতৰ নামটো তাতে আছে। এইবাৰ ইলেকশ্যনৰ পিছত অসমৰ নামটো 18 ফাইলতে থাকিব। ভালৰে কথা। অসমত এটা কথা আছে নহয়, কি এই কলি মাধৱ বেয়া, অঁ মই কওঁ কাৰণে মই সকলোৱে বেয়া পায়। আৰু এটা কথা, কি এইবাৰ লাংটা হৈ ডেন্স কৰিলেও পুলিচে একো কৰিব নোৱাৰে। কি ক এইবাৰ লাংটা হৈ ডেন্স কৰিলেও এই চৰকাৰেতো লিগেল কৰি দিছে, বুজিছা। মজা হ'ব দে। বেগিলা বাদ দি, ভূপেন বৰাৰ নাম জানা না নাজানা? ভূপেন বৰা নাজানা? যাই পেৰে যা, এগুলা ফাক্কা যা, কাম নাই এগুলা, কাম নাই এগুলা, যা যাই পেৰে যা। ফাঁকা বোলে যা, কাম নাই যা এগুলা, ফাঁকা যাং যাও। যা। ইমান সুবিধা পালে মই অসমত নাথাকোৱে, চিধা আমেৰিকাত গুচি যাম। আমেৰিকাত যাই ডোনাল্ড ট্ৰাম্পক লগ কৰিবি। হ'ব, কৰিম কৰিম। চৰকাৰে যদি আমাক ইমান সুবিধাই দিয়ে, আমাৰ কিমান ফূৰ্তি হ'ব। জানমণি তোমাৰ বাবে, জানমণি তোমাৰ বাবে। চাইনাৰ পৰা ৰবট আহি আছে, অসমৰনো সকলোৰে চাকৰি দিব। স্বয়ং মুখ্যমন্ত্ৰীৰো 2026 চাকৰি যাব। নিৰ্বাচন আহিলে সিহঁতে আমাক মন্ত্ৰী বনাম বুলি কয়, ৰাইজক ৰজা বনাম বুলি কয়, কিন্তু নিৰ্বাচন যোৱাৰ পিছত সিহঁতে আমাক ভিক্ষাৰী বনাই দিয়ে। সঁচাই কাম নাই। ইয়াত চব ভুৱা প্ৰতিশ্ৰুতি বহুতে দিয়ে। হা, এইখন ইণ্ডিয়া হয়, ইণ্ডিয়া। ইয়াত গণতন্ত্ৰ 2 নম্বৰী, স্বাধীনতা 2 নম্বৰী। সেই মন্ত্ৰী এমএলএ 2 নম্বৰী, সভাপতি সম্পাদকৰো 2 নম্বৰী। 2 নম্বৰী। মাল আহে মেড ইন চাইনা, লিখা থাকে মেড ইন ইণ্ডিয়া। মুঠতে গোটেই চিষ্টেমটোৱে 2 নম্বৰী, গোটেই দেশখনেই 2 নম্বৰী। একদম ঠিকে কৈছে। ভোট দি লাভ নাই, এই চিষ্টেম সলনি কৰিব লাগিব। নহ'লে আমাৰ ল'ৰা ছোৱালী নাতি পুতি সকলোবোৰ জহন্নামেই যাব। অতি বেয়া দিন আহি আছে, ঠিক কথা কৈছে, অতি বেয়া দিন আহি আছে। সেইকাৰণে কৈছোঁ, সময় থাকোঁতে কথাবিলাক ভাবক। এইবোৰত সময় নষ্ট কৰি একো লাভ নাই, বুজি পাইছে? আপোনালোকে গাঁৱত এখন মিটিং পাতক, ঠিক আছে? মই গৈ চব কথা বুজাই দিম। আমাৰ এখেতো থাকিব। হা, ডনাল্ড ট্ৰাম্প কোন হয়, ছিংগাপুৰ কি, ক'ত, কিয় বিখ্যাত, চাইনাৰ BRI প্ৰজেক্ট, আমেৰিকাৰ ট্ৰেড ডিল, হা, এপষ্টিন ফাইল কি, আৰু EVMৰ আচল ৰহস্য কি, হা, এই গোটেইবিলাক কথা বুজাই দিম। ৰাজনীতিৰ যিমান তলা নলা আছে গোটেইবিলাক কথা বুজাই দিম। ৰাতিয়াকে কৈছে নহয়, এই মাখা বোলে কাম নাই। জীয়ন সিন্ধু বহু বিন্দুরে হয়, যদি কর্মেরে হয় বিন্দু পূর্ণ। সমাজক এরি কোনো বাদ নহয়, সমাজবাদ আজিৰ লক্ষ্য। জীয়ন বোধহীন ব্যক্তিৰ বাবে পৰিধি মাথো হয় নিজ কক্ষ। স্বাৰ্থপৰ যান্ত্ৰিক দৃষ্টিয়ে শাসনক কৰে সংকীৰ্ণ, শাসনক কৰে সংকীৰ্ণ।